সমস্যা জৰ্জৰিত এখন গাঁও আৰু গাঁৱৰ এই গাঁওখনৰ প্ৰতিচ্ছবি মই দেখুৱাম কাৰণ কিয়নো এইখন গাঁও আচলতে এনেকুৱা এটা সমস্যাত পৰিছে বান গৰাখহনীয়াই সৰ্বশ্ৰান্ত কৰা এখন গাঁও বঙাইগাঁও জিলাৰ বৈতামাৰী খণ্ড ইউনিয়নৰ অন্তৰ্গত ধনতলা গাঁও পঞ্চায়তৰ এখন গাঁও ক'ব লাগিব এই গাঁওখনৰ যি দৃশ্য এই দৃশ্য মই মোৰ সহযোগীক মই দেখুৱাব যত্ন কৰিম কিদৰে নদীৰ গৰাখহনীয়াই এক প্ৰকাৰ তাণ্ডৱ চলাইছে এইখন গাঁৱত আৰু সৰ্বশ্ৰান্ত কৰিছে তেখেতসকলৰ যি অহা যোৱাৰ কাৰণে যি মূল পথ সেই মূল পথ ইতিমধ্যে প্ৰায় নাইকিয়া কৰিছে আৰু মই দেখুৱাব যত্ন কৰিম বান গৰাখহনীয়াই কিদৰে সৰ্বশ্ৰান্ত কৰিছে গাঁওখনক মই এই দৃশ্য দেখুৱাইছোঁ বঙাইগাঁও জিলাৰ বৈতামাৰী খণ্ড ইউনিয়নৰ অন্তৰ্গত ধনতলা গাঁও পঞ্চায়তৰ এখন গাঁওখনৰ নাম হ'ল পঞ্চগাঁও পাহাৰতলী এই সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ যিখিনি কাম হৈছে আচলতে যি বান প্ৰতিৰোধৰ কাৰণে যিখিনি কাম কৰিছে আচলতে আজিৰ তাৰিখলৈকে সকলো কাম কিন্তু ৰাইজে এটকা দুটকা কৰি সাহায্য কৰি আচলতে এই কামসমূহ কৰিছে মই দেখুৱাব যত্ন কৰিম তেখেতসকলে তেখেতসকলে পাৰ্কোপাইনৰ ব্যৱস্থা কৰিছে বান প্ৰতিৰোধৰ কাৰণে বাঁহৰ পাৰ্কোপাইন ব্যৱস্থা কৰিছে তেখেতসকলে ঘৰে ঘৰে বাঁহ কিনি আচলতে এইদৰে প্ৰতিৰোধ কৰাৰ কাৰণে চেষ্টা কৰিছে কিন্তু বিফল হৈছে প্ৰতিটো মুহূৰ্ততে প্ৰতিটো বানে তেখেতসকলক সৰ্বশ্ৰান্ত কৰিছে তেখেতৰ অহা যোৱা কৰা যি মূল পথ আছে সেই মূল পথ একেবাৰে প্ৰায় নাইকিয়া হোৱাৰ পথত উপক্ৰম হৈছে আৰু এই মুহূৰ্তত মই কথা পাতিব যত্ন কৰিম এই অঞ্চলৰ কিছু লোক আছে মোৰ সৈতে তেখেতসকলৰ পৰা মই জানিব যত্ন কৰিম যে তেখেতসকলৰ যি সমস্যা এই সমস্যা আচলতে চৰকাৰৰ ফালৰ পৰা কিবা গুৰুত্ব দিছে নে দিয়া নাই বা বিভাগৰ ফালৰ পৰা কিবা গুৰুত্ব দিছে নে দিয়া নাই সেই সবিশেষ মই জানিব চেষ্টা কৰিম খুৰা কওক আপোনালোকৰ যি সমস্যা মই দেখিছোঁ আপোনালোকৰ বহুতো সমস্যা আছে এই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে চৰকাৰ পক্ষ হওক প্ৰশাসন পক্ষ হওক তেখেতসকলে কি ভূমিকা গ্ৰহণ কৰিছে আজি তাৰিখলৈকে চৰকাৰ ক'ব লগা হ'লে মূল কথাটো ক'বলৈ হ'লে ৰাস্তাখন MGNৰেগাৰ অধীনত হোৱা আমাৰ চন্দুকপুৰা নিত্য বজাৰৰ পাৰি মেচকাঝাৰ আৰিমাৰী হৈ দখৰাপাৰা হৈ ধনতলালৈকে যোৱা এইটো মূল ৰাস্তা MGNৰেগাৰ ৰাস্তা হ'লে এইটো মানে সেইটো অট'মেটিকেলি মানে কনভাৰ্ট হৈ PWDত গুচি যায় কিন্তু আজি এইবাৰ যেতিয়া আমাৰ নদীখন ভাঙিব ধৰিছে তেতিয়া আমি হয়তো অফিচিয়েলভাৱে খবৰ লৈছোঁ কিন্তু চাইছোঁ যে এই ৰাস্তাখন এতিয়ালৈকে PWDত যোৱাই নাই গতিকে চৰকাৰে কিমান গুৰুত্ব এইখিনিতে বুজা যায় আৰু আপোনালোকে এই বাঁহৰ পাৰ্কো দেখা পাইছে এই পাৰ্কবিলাক আমাৰ ৰাস্তা হয়তো চব মাহতে ভাঙি গ'ল হয় আমি ৰাইজে নিজৰ গাঁঠিৰ পৰা 2-4 টকা 5-10 টকাকৈ দি আৰু নিজে বাঁহ বন লৈ আহি ৰাইজে নিজে খাটনি কৰি নিজে এইখন ৰাস্তাখন ৰক্ষা কৰাৰ কাৰণে চেষ্টা কৰিছে এইবাৰ বাৰিষাত যেতিয়া ৰাস্তাখন ভাঙি আছে তেতিয়া বিভাগীয় কৰ্তৃপক্ষৰ লগত আমি বাৰ যোগাযোগ কৰিছোঁ যে যাই কমপ্লেইন কৰিলে যোগাযোগ কৰিলে আহি চাই যায় যে এইটো এনেকা হ'ব পাৰ্কো হ'ব গাইডবান হ'ব এইটো মানে PMGৰ অধীনত হৈ যাব এনেকুৱা বহুত কথা কয় কিন্তু আজিলৈকে চাই যে গৈছে তাৰপিছত আৰু আজিলৈকে কোনো খবৰ নাই চৰকাৰৰ কোনো গুৰুত্বই নাই মুঠতে আমি যে মানুহ সেই হিচাপে চৰকাৰে আমাক কোনো মানুহ হিচাপে কোনো দামেই নিদিয়ে আমি যেনিবা গৰু ছাগলী বা হাফ বেং এনেকুৱা এটা ভাবে গতিকে আমি যেন গৰু ছাগলী বুলি নিজকে তুলনা কৰিছে কাৰণ কিয়নো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কিন্তু দেখা পোৱা যায় প্ৰতিশ্ৰুতিত বন্যাস বোৱাই যায় কিন্তু নিৰ্বাচন যোৱাৰ পিছত কিন্তু যি সঠিকভাৱে যি কাম কৰিব লাগে সেই কাম কৰাত কিন্তু কোনোখন চৰকাৰে হওক বা কোনো এটা বিধায়কে হওক কিন্তু চকু মেলি নাচায় এই ক্ষেত্ৰত কিন্তু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই সমষ্টিৰ যি দক্ষিণ অভয়পুৰী সমষ্টিৰ বিধায়ক নৱনিৰ্বাচিত বিধায়ক গৰাকীক এই বিষয়ত কিবা অৱগত কৰিছিল নেকি আমি অৱগত কৰাইছোঁ কিন্তু তেখেতে কৈছে আমি মানুহ পঠাই দি আছোঁ মানুহ যেতিয়া আহি চাই চিন্তি ফটো মাৰি লৈ যায় যোৱাৰ পিছত আৰু নেক্সট কোনো খবৰেই নানে তাৰপিছত আমি যদি যাওঁ তেতিয়া লগাই নাপাওঁ আৰু এনেকুৱা অৱস্থাত আমি এইভাৱে যে দুৰ্ভোগ কৰি আছোঁ এই নদীখন আমাক সৰ্বহাৰা কৰি দিছে ৰাইজৰ খেতি বাতি সব শেষ এতিয়া আমি কি কৰিম ৰাইজে ঘৰে ঘৰে বাঁহ উঠাওঁ 2-1 টকা কৰি চান্দা তোলোঁ লেবাৰ হাজিৰা কৰিব গ'লেতো বহুত পইচা দিব লাগে গতিকে ৰাইজে আমি নিজে এই বাঁহৰ এৰি দি কোনো ৰকম কি কৰি আছোঁ কিন্তু এইবাৰে আমি সেইটোও ৰক্ষা কৰিব পৰা নাই যাৰ কাৰণে আমাৰ ৰাস্তা যেটো PWD হোৱা কথা আছিল সেই দলং ঠলং একো ৰক্ষা কৰিব পৰা নাই গোটাই ভাঙি চিঙি কালভাত আধা কৰি উলটি নিছে বিধায়কগৰাকী নৱনিৰ্বাচিত বিধায়কগৰাকী কি আহ্বান জনাব
বিধায়কগৰাকীক আমি আহ্বান জনাইছিলোঁ এই ৰাস্তা সম্পৰ্কে গৰাখহনি ভাঙনিৰ কথা কৈছোঁ তেখেতে আজিলৈকে আমাৰ ফালে এবাৰো চোৱা নাই কোনো গুৰুত্বই দিয়া নাই হয় গুৰুত্বই দিয়া নাই বুলি কৈছে নৱনিৰ্বাচিত যি বিধায়ক প্ৰদীপ চৰকাৰৰ সমষ্টি আচলতে এই বঙাইগাঁও দক্ষিণ অভয়াপুৰী সমষ্টি তেখেতে আচলতে কোনো কাৰণতে গুৰুত্ব দিয়া নাই বুলি কৈছে কিন্তু এটা কথা ঠিক ক'ব লাগিব নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আচলতে প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই আচলতে ৰাইজক বিভিন্ন ধৰণৰ আভুৱা ভাৰে আৰু আভুৱা ভাড়াৰ পিছত কিন্তু নিৰ্বাচন গুচি যোৱাৰ পিছত কিন্তু সেইসমূহ সমস্যা কিন্তু সমাধান কৰাৰ ক্ষেত্ৰত কিন্তু কোনোখন চৰকাৰৰ তৎপৰতা দেখা পোৱা নাযায় কিন্তু এনেদৰে আজিৰ তাৰিখত এই ধনতলা পঞ্চায়তৰ অন্তৰ্গত পঞ্চগাঁও পাহাৰতলী অঞ্চলৰ জনতাই এনেদৰে দুৰ্ভোগ ভুগিব লগাত পৰিছে যাৰ পৰিণতিত তেখেতসকলে নিজৰ গাঁঠিৰ ধন ভাঙি তেখেতসকলে এপদ দুপদকৈ পইচা গোটাই তেখেতসকলে প্ৰতিৰোধৰ ব্যৱস্থা কৰিছে তথাপিতো কিন্তু তেখেতসকলৰ যি মূল পথ সেই মূল পথটো কিন্তু ৰক্ষা কৰিব পৰা উপক্ৰম হোৱা নাই কিন্তু এই বিষয়ত প্ৰাক নিউজৰ বাতৰিৰ জৰিয়তে দৰ্শকক মই দেখুৱাব যত্ন কৰিছোঁ কিদৰে পথসমূহ কিদৰে ভাঙি ছিঙি জৰাজীৰ্ণ হৈ পৰিছে এইসমূহ জনতাই এটাই আহ্বান জনাইছে চৰকাৰক তেখেতসকলৰ যি সমস্যাসমূহ সমাধান কৰি এই পথটো গড়কাপ্তানি পথলৈ উন্নীতকৰণ কৰি তেখেতসকলৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰে কি ভূমিকা গ্ৰহণ কৰে সেয়াহে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব